এই বাইহাটা শিৱ মন্দিৰত আশীৰ্বাদ ল'ম। মা কামাখ্যাৰ পবিত্ৰ ধৰতীত ইয়াৰ পৰাই মা কামাখ্যা শ্ৰীচৰণত সেৱা জনাইছোঁ। গুৰুজনাৰ প্ৰতি আমাৰ সেৱা জনাইছোঁ আৰু অসম কমলপুৰ ৰাইজৰ আশীৰ্বাদ লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিম। মোক যিমানখিনি তিনিওটা মণ্ডলৰ সভাপতিয়ে জনাইছে 25,000 কাৰ্যকৰ্তাৰে আজি উষ্ম আদৰণি, 3 ঠাইত ৰেলী হ'ব আৰু 1 বজাৰ ভিতৰত আমি মনোনয়ন পত্ৰ দাখিল কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত বিশ্বাস আমাৰ ওপৰত ৰাখিছে, ৰাজ্যিক নেতৃত্বই আমাৰ ওপৰত বিশ্বাস ৰাখিছে। এই বিশ্বাসৰ ওপৰত আমি আপোনালোকৰ যোগেদি জনাইছোঁ যে এই বিশ্বাস অটল থাকিব। আশা কৰিছোঁ আজি বতৰো ভাল হ'ব, সূৰ্য দেৱতাও আজি আমাক আশীৰ্বাদ দিব আৰু সকলো ৰাইজৰ সহায় সহযোগ, যিখিনি কাম আমি কৰিব নোৱাৰিলোঁ ভৱিষ্যতে কৰাৰ সংকল্প লৈছোঁ। কমলপুৰৰ উন্নয়ন আপোনালোকে দেখিছে, মই পত্ৰিকা এখন মোৰ ওলাব, প্ৰায় 3,000 কোটি টকা কমলপুৰ সমষ্টিত আমি অনুমোদন জনাইছোঁ। কিছু কাম হৈ গ'ল আৰু কিছু কাম হ'বলৈ বাকী আছে। আশা কৰিছোঁ যে কমলপুৰ ৰাইজৰ এখন সুন্দৰ নতুন কমলপুৰ গঢ়াৰ যি সপোন, তাতে ভাৰতীয় জনতা পাৰ্টি আৰু NDAক আমি সহযোগ হিচাপে সহায় কৰিম। চাওক, আমি আশা কৰিছোঁ আমি ভাল ভোটত জিকিম, কিন্তু মই আজি সংখ্যাটো নকওঁ, একেবাৰে আৰম্ভণি। আজি মই মনোনয়ন পত্ৰ দাখিল কৰিম। মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত আমাৰ যি ৰণনীতি আছে, কিন্তু আপোনাক সুধিছোঁ, আপুনিতো ইয়াৰে স্থানীয় এজন ভোটাৰ প্লাছ আপুনি সাংবাদিক, আপুনি মোৰ তাতো গৈছে, বিৰোধীৰ তাতো গৈছে, আপোনাৰ পাৰ্থক্যটো লাগিছে নাই? সেইখিনি কথা আপোনালোকক বিবেচনা কৰিলোঁ আৰু মই আশা কৰিছোঁ যে বিৰোধী আমাৰ থাকিব। মই কেতিয়াও তুচ্ছ তাচ্ছিল্য নকৰোঁ, কিন্তু বিৰোধীক আমি কিমান তললৈ লৈ যাম সেইটো সময়ত আপোনাক আমি জনাম। কিন্তু মোৰ বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ যি শক্তিশালী ভূমিকা আছে কমলপুৰত, আৰু সেই শক্তিশালী ভূমিকাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যি ধৰণে আশীৰ্বাদ দিছে, কমলপুৰত এই সমষ্টিটো এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা অংশ, বৃহৎ অংশ আমাৰ তাত পৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সমষ্টিটো আমাৰ তাত অহাৰ কাৰণে আমি অধিক শক্তিশালী ৰূপত আগুৱাই যাবলৈ সক্ষম। আমি এইটোৱে কৈছোঁ যে মুখ্যমন্ত্ৰী যি বৰবংশ মৌজাত কৰিবলগীয়া নাই, সেই কামখিনি যদি আমি কমলপুৰৰ আমাৰ বিশেষকৈ কৰৰা মৌজা আৰু উপ্পাৰ মৌজা আছিল যদিও ইয়াৰ পৰা আমাৰ ওলাই গ'ল, আৰু ইয়াৰ ওচৰত যিকেইখন মৌজা আমাৰ আছে, 2টা মণ্ডল, এই মণ্ডলৰ কামখিনি আমি সেই আৰ্হিতে যদি কৰোঁ, মই ভাবোঁ যে কমলপুৰ ৰাইজ সন্তুষ্ট হ'বনে? আমাৰ